আজি ঈদ উল ফিতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটি পবিত্ৰ দিন। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন জিলাসমূহত ঈদৰ নামাজ আদায় কৰে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে সেই ঈদ উপলক্ষে গোলকগঞ্জ টাউন ঈদগাহ ময়দানত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয় আৰু লগতে ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰায়পুৰ ঈদগাহ ময়দানতো বহু সংখ্যক মানুহৰ ভিৰ হোৱাৰ পৰিলক্ষিত হয় আৰু বিভিন্ন ধৰণৰ দোকান পাতত যথেষ্ট সংখ্যক মানুহৰ সমাগম ঘটে। এই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইজনে সিজনক সুখীৰ বাৰ্তা দিয়ে। অৱশেষত অত্ৰ অঞ্চলৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ ময়দানত একগোট হৈ ২ ৰাকাত নামাজ পঢ়ি নিজৰ বাবে আৰু নিজৰ অঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ শান্তিৰ হকে দোৱা কৰে। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সর্বপ্রথম কথা হলো দুই পায়ের মাঝখানে 4 আঙ্গুল ফাঁকা রাখবেন। যখন নিয়ত বানানি কেরাত করা হবে তখন নজরটা সেজদার জায়গায় রাখবেন। যখন রুকু যাবে 2 পায়ের দুটো আঙ্গুলের দিকে নজর করবেন। সেজদায় যখন যাবেন নাকের আগায় নজর করবেন। আত্তাহিয়াতু বৈঠকে বসে নিজের গোড় পাতার তলে নজর করবেন। চাচা বাড়ি যাবো না فَيُذِيقُكُمْ الْعَذَابَ الْأَلِيمَ